নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো ভালেই আছোঁ বাৰু। আজি মই আমাৰ ওচৰতে থকা দাদা বৌহঁতৰ ঘৰত বিহু খাবলৈ বুলি আহিছোঁ। কপৌফুল ফুলি থকা দেখিলোঁ ধুনীয়াকৈ, ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এইয়া কপৌফুল বাৰু শেহতীয়াকৈ ফুলিছে, অকণমান ছুটি হৈছে বাৰু। এবাৰ কিয় জানো হ'ল সেইটো বাৰু গম নাপাওঁ, হয়তো বতৰৰ কাৰণেও হ'ব পাৰে। এইয়া এনেকৈ ধুনীয়াকৈ এজোপা হ'ল আমলখি গছতে ধুনীয়াকৈ তলত দি থৈছে কপৌফুল। তাৰপাছত আৰু এজোপা আছে, সেইফালে আপোনালোকক দেখুৱাইছোঁ দেই। আৰু বৌহঁতৰ ঘৰৰ চৌহদটো সুন্দৰকৈ ৰাখিছে, গোটেইখিনি আপোনালোকক বাৰু দেখুৱাই আছোঁ দেই ভিডিঅ'ৰ জৰিয়তে চাব। এইফালে এজোপা ফুলিছে, এইফালেও বাৰু কমকৈ ফুলিছে এইবাৰ। আগতে বহুত ফুলে, এইবাৰ কিন্তু কমকৈ ফুলিছে। চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ দেই আপোনালোকক চাব। এইজোপা কিমান ডাঙৰ আমলখি, ইয়াৰ তলতেই আছে কপৌফুল। এইখন হ'ল দাদা বৌহঁতৰ ঘৰখন, সুন্দৰকৈ দেখুৱাইছোঁ এবাৰ। ঘৰখন টাউনতে যদিও চাৰিওফালৰ পৰিৱেশটোত গছ গছনিয়ে ভৰা পিছে দেই। মাটি টুকুৰা আহল বহলকৈ আছে নহয়, সেয়েহে গছ গছনিবোৰ ধুনীয়াকৈ লগাব পাৰিছে। এইখিনিতে আছে গোলাপ ফুল বাৰু ফুলি গ'ল এবাৰ, আৰু ফুলিব এতিয়া বাৰিষা ছিজনত। সেইখিনি ফুলৰ টাব কি সুন্দৰকৈ ৰাখিছে দেখিছে নহয়। ৰ'দ পাইছে সেইকাৰণে নেকি পাতখিনি অকণমান বাৰু ৰঙা হৈ গৈছে। এইখিনি ফুলৰ টাব সজাইছে ধুনীয়াকৈ, গোটেইখিনি দেখুৱাইছোঁ দেই আপোনালোকক। এইয়া গোলাপ ফুলিছে, কিমান ধুনীয়াকৈ ফুলিছে গোলাপ, ডাবুল গোলাপ। এইফালে আম গছ, আম বাৰু এইবাৰ লগা নাই দেই, লাগিছিলে বতাহ আহিছিলে নহয়, বতাহ ধুমুহাত ফুল সৰি গ'ল। ফুল বিভিন্ন ধৰণৰ ফুল আছে বাৰু, ফুলৰ নামবিলাক মই নাজানো। এইফালে ইয়াত বাৰাণ্ডাৰ ওচৰতে ৰাখিছে ধুনীয়াকৈ ফুলৰ টাব। বহুত আছে, পিছফালে আছে বাৰু ফুল। এইফালে নয়নতৰা ফুলিছে। এইজোপা ধুনীয়াকৈ ফুলিছে। এইটো ফুলৰ কাৰণে বাৰু ৰ'দ বহুত লাগে, কিন্তু ৰ'দ পৰিছে কাৰণে ফুলজোপা ধুনীয়াকৈ ফুলিছে। এইফালে ঘৰৰ কাষতে আছে এজোপা সৰুকৈ কঁঠাল গছ। কঁঠাল বাৰু এতিয়া লগা নাই, সৰু হৈ আছে। এনেকৈ চাৰিওফালে ফুলৰ টাব বহুত আছে।
এইফালে পিছফালৰ ছাইডৰ বাৰীখন আপোনালোকক দেখুৱাইছোঁ। এইফালে টেঙা, কাজি নেমু, গোল নেমু, তামোল, কল গোটেইখিনিয়ে পোৱা যায় ইয়াত। এইজোপা হ'ল কিবা হেৰি দেই, এইটো কি হয় মই নামটো পাহৰি গৈছোঁ বাৰু। মাছ মাংসত দিলে পাত ছিঙি দিব পাৰি, ধুনীয়াকৈ চেণ্ট উঠে। নামটো বাৰু মই পাহৰি গৈছোঁ এতিয়া। এইখন পিছফালে ডাঙৰ বাৰী, গোটেইখিনিয়ে প্ৰয়োজনীয় বস্তুখিনি ইয়াত পোৱা যায় বাৰীত। বাৰীখন আহল বহল। এতিয়া বিহু খাবলৈ আহি এইয়া দেখিছে নহয় কিমান গাল দিছে খাবলৈ। নাই বিহু পিঠা পনা চব শেষ হ'ল, এতিয়া কিনো আৰু এয়া ইমান দিনলৈকে পিঠা থাকিব নি, হয় নহয়? লস্কৰা যি আছেগৈ, লস্কৰা এইফালে লস্কৰা কেক পিছে বৈ নিজে বনোৱা দেই গোটেইখিনি। এইখিনি হ'ল ক্ষীৰখিনি নিজে বনোৱা। তাৰপাছত এইফালে লুচি, ফুলা লুচি, তাৰপাছত এইফালে ক্ৰীম আৰু কণী অমলেট। আহিছে আৰু কিনো খুৱাম এতিয়া। এইফালে দুইজনে খাবলৈ বহি লৈছোঁ। ঠিক আছে, এতিয়া খাই লওঁ, তাৰপাছতে আকৌ লগ পাম দেই আপোনালোকক। এইটো বৌহঁতৰ হেৰি শ্ব'কেছ দেখিছে নহয়, ইমান ধুনীয়াকৈ সজাইছে। এইবিলাক চব বাহিৰত ফুৰিবলৈ যাওঁতে আনে বৌ। এইবিলাক পূৰা চখ আছে দেই বস্তু অনাত। যিটো জেগাতেই নাযাওক প্ৰতিটো জেগাৰ বস্তু আনে। শিঙেৰে বনাইছে দেই এইবোৰ। এইবোৰ শ্বিলঙৰ পৰা কি শিঙেৰে বনাইছে? এইবোৰ গৰু এনেকৈ যে মানে তাতে শিংবোৰ হেৰি কৰি লগাই পেলাই বনাই। কোন জেগাৰ কাটি এইটো শ্বিলং। তাৰপিছত এইবোৰ গোৱা, এইবোৰ ল'ৰাই আনিছে গোৱাৰ পৰা, এইবোৰ চব গোৱা। পেংগুইন ফেমিলি নহয় জানো? তাৰপিছত এইবোৰ আৰু ক্ৰিষ্টেলৰ বস্তু চব ইয়াতে। ভিতৰত আছে, দাদা চখ আছে, মোৰ দাদাই লৈ আহে। এইবোৰ চব দাদাই কিনে নেকি? এইবোৰ চব দাদাই কিনে। এইবোৰ ল'ৰা দাদা চব। এইটো এটা ভিতৰত আছে যে এই ওপৰত নাচনী যে, নাচনী এইবোৰ আমি হেৰিত কিনিছিলোঁ, ইয়াতে কিনিছিলোঁ দেই, পূজাত। আমাৰ হেৰিত আকৌ গণেশ পূজা, দুৰ্গা পূজাত কিনিছিলোঁ। বহুত আছে, এইফালে আছে। দেখুৱাবলৈ অলপ মোৰ দিগদাৰ হৈছে বাৰু দেই আপোনালোকক। সেইয়া তথাপি অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাহিৰৰ পৰা অনা বস্তুৰ কাৰণে দেখুৱাইছোঁ বাৰু দেই। এইবোৰ ইয়াতে পায় বাৰু। এইবোৰ হ'লেও ফুৰিব যাওঁতে লৈ ভাল লাগে, হয় নহয়? এটা হয় নাই চিন আৰু বস্তুনো ইয়াতো পায় তথাপি। এইফালে এইটো এটা আছে, বহুত আছে, আপোনালোকক দেখুৱাই শেষ নহ'ব। মই অলপ দেখুৱাইছোঁ বাৰু। তাৰপাছত এইটো লগাই থৈছোঁ, এইবোৰ বাহিৰৰ পৰা অনা ন, ফ্ৰিজত লগাই থৈছোঁ। থাইলেণ্ড, শ্বিলং এনেকৈ হেৰিয়ে লগাই দেই, বৰষা ৰাণীৰ ফ্ৰিজটোত দেখিছোঁ মই। তাৰ ফ্ৰিজটোত দেখিছিলোঁ মই। কোনটো ক'ৰ পৰা আনিছিলে? এইখন থাইলেণ্ড, ভিয়েটনাম। কোনটো ক'ৰ পৰা আনিছিলে মনত আছে? এইটো ভিয়েটনাম, এইটো শ্বিলং, এইবোৰ গোৱা। তাৰপিছত এখন ছিংগাপুৰখন ছিংগাপুৰ, এখন ছিকিম, এয়া ছিংগাপুৰ, এইখিনি চব গোৱা। এইফালে আছে পূজাঘৰ, নামঘৰ। এইয়া বাহিৰৰ পৰা দেখাইছোঁ বাৰু আপোনালোকক। এইয়া চাকি জ্বলাইছোঁ, ৰাতিপুৱা বৌয়ে চাকি জ্বলোৱা, এতিয়াও ধুনীয়াকৈ জ্বলি আছে দেই। এইয়া বহুত কিবা কিবি আছে বাৰু, অলপকৈ মই দেখুৱাইছোঁ। এইটো হ'ল ড্ৰয়িং ৰুম। এইটো হেৰি হয় ন, কি কয় এইটো? ক্ৰক'ডাইল। ডাঙৰ আছিলে, তাৰপিছত সেইডাল ভাঙি গ'ল আকৌ। এইটো ক'ৰ পৰা আনিলে আপুনি? এইটো আমাৰ এদিন মানুহ এজন আছিলে, মই ইয়াতে কিনিলোঁ, ঘৰতে কিনা। এইফালে চিনেৰী এখন বাৰু কিনা। ড্ৰয়িং ৰুমটো অকণমান দেখুৱাই দিছোঁ। ইয়াতে বহি মেলি লেকচাৰ মাৰিলোঁ। এতিয়া মোৰ যাবলৈ সময় হৈছে। এইফালে হ'ল বৌৰ শহুৰ দেউতা আৰু শাহু মা। এনেকৈ এইখন চাকি জ্বলোৱাখন দেখুৱাইছোঁ দেই আপোনালোকক। বৰ ধুনীয়া, কিন্তু এইখন মই কিন্তু বহুত পচন্দ কৰোঁ দেই বৌ। এইখন হাতৰ তলুৱাখন নহয় জানো? অৰ্ডাৰ দি বনাইছিলে নেকি? এইখন যে চাকি দিছে আপুনি, এইখন হাতৰ তলুৱা নেকি? কি হয় সেইটো? এইটো আমাৰ হেৰি আকৌ চাহপাতৰ গছৰ।
গম পাইছোঁ এই যে চাকিখন ধৰি আছে নহয় হাততো নহয়, এইটো এটা চাহ গছৰ হেৰিয়ে চৰাই বনাইছে। চৰাই মই হাতৰ তলুৱা বুলিয়ে ভাবি আছিলোঁ ইমান দিনে। দেখিছা না চৰাইটো বনাই দিছে, দেখিছা বনাইছে ধুনীয়াকৈ। এইটো কিন্তু পচন্দ কৰোঁ দেই মই বহুত। সেইটো আমাৰ মোৰ দাদাৰ আমি দেউতা সেই টি গাৰ্ডেনত আছিলে যে তেতিয়া আমি এইবোৰ কৰা। ইফালে বৰ শহু দেউতা আৰু ইফালে শাহু মা। এয়া বাকী এইফালে আপোনাৰ এক্সাৰচাইজ কৰা ৰুম এয়া নেকি? ভিতৰত কৰে। এইটো ষ্ট্ৰিপাৰ ৰুম। একো নাই বাৰু। এইয়া এতিয়া খাই বৈ মেলি বিহু খালোঁ। ভাল লাগিলে এনেকে সদায় আহিবা। আৰু আজিকালি সময় নাই, এনেকে সময় ওলাই আহিবা, ভাল লাগিলে। বেয়াই মানুহৰ ফূৰ্তি হয়নে? আৰু কি আৰু এতিয়া গৈ থাকোঁ, দুপৰীয়া হ'ল, ঘৰতো ভাত বনাবলৈ হ'ল, ভাত বনাওঁগৈ। এতিয়ালৈ আহিছোঁ, বাই বাই। বাই বাই দি দিয়ক আপুনিও। বাই বাই। গৈ থাকোঁ দেই বৌ। ঠিক আছে।